নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা জবৰ নটিচ লৈ আছোঁ। যিহেতু টি আৰ্মি ওলাইছে নতুন, তো অফলাইনে হ'ব চাগে, ইয়াতে যিহেতু উল্লেখ কৰা নাই। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আৰ্মিৰ কাৰণে, এইটো অগ্নিবীৰ নহয় যে 4 বছৰৰ হ'ব জব, তো 8 পাছ সকলেও দিব পাৰিব। তো ভিডিঅ'টো শেষলৈ চাব। নটিচখন পঢ়ি দিছোঁ, আপোনালোকক দেখাই দিছোঁ। তো 12 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে হ'ব। শিলচৰত হ'ব, মাছিমপুৰত। ইয়াতে চল্ডাৰ জিডিৰ কাৰণে হ'ব, ক্লাৰ্কৰ কাৰণে হ'ব, চেফ হ'ব, চেফ স্পেচিয়েল কুকৰ হ'ব, হেয়াৰ ড্ৰেছাৰ, টেইলৰ, হাউচকিপাৰ, ইকুইপমেণ্ট ৰিপেয়াৰ এণ্ড আৰ্টিষ্ট এণ্ড ৱাছাৰমেনৰ কাৰণে। তো যিকেইখন ইয়াতে লোকেশ্যন দিছে মাছিমপুৰতে হ'ব। যিকেইখন ষ্টেটৰ দিছে ইয়াতে আমাৰ অকল নৰ্থ ইষ্টৰ কাৰণে হ'ব। এদিন ষ্টেট হ'ব নাগালেণ্ডৰ, এদিন মিজোৰাম, এদিন মেঘালয়, এদিন লোৱাৰ আছামৰ কাৰণে হ'ব আমাৰ 15 নৱেম্বৰ। যিসকলে লোৱাৰ আছামৰ ক'লে আপোনাৰ আগিয়া ৰঙিয়া ছাইডৰ পৰা ষ্টাৰ্ট কৰি হ'লে কামৰূপ মেট্ৰ' কিছুমানো পৰে, তাৰপিছত লাষ্ট ধুবুৰীলৈকে সিপিনে আছে আমাৰ। তো গোটেইখিনি আহে, চাউথ চালমাৰা, মানকাচাৰ, বৰপেটা, বজালী, কোকৰাঝাৰ, বঙাইগাঁও চব ডিষ্ট্ৰিক্টে আহিব। তো আপোনালোকে লোৱাৰ আছামৰখিনি 15 তাৰিখৰ ভিতৰত নৱেম্বৰৰ সিদিনা যাব লাগিব। আৰু টাইম আছে 5টাত ইণ্টাৰভিউ দিয়া আছে টাইম। তো আপোনালোকে ৰেডি হ'ব, গোটেই ডকুমেণ্টছ তৈয়াৰ কৰক। ডকুমেণ্টছখিনি কৈ দিম, ভিডিঅ'টো শেষলৈকে চাব। বহুত আপোনালোকৰ পিছত আৰ্মিৰ জব লাগে, কাৰণ বহুতে চেষ্টা কৰি আছে। যিসকলৰ বয়সো বহুত আছে, 18 পৰা 42 বছৰ বয়সলৈকে। তো বন্ধুসকল শেষলৈকে চাওক ভিডিঅ'টো। তাৰপিছত এতিয়া চেণ্ট্ৰেল নৰ্থ ইষ্ট আছাম ক'লে ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও, ডিমা হাছাও, বিশ্বনাথ, শোণিতপুৰ, দৰং, এইকেইখন পৰ্ব 16 তাৰিখে এই নৱেম্বৰতে ইণ্টাৰভিউ হ'ব। আপোনালোকে তৈয়াৰ কৰক, যিহেতু আছাম পুলিচ SSC যদি চলি আছে আপোনালোকৰ ইয়াতে এতিয়া। আৰু ৰানিং কিন্তু বহুত হেভি লাগিব, কাৰণ এটা গ্ৰুপত আৰ্মিৰ জানে আপোনালোকে 250-300 কৰি দিব, তাৰে 2-এজনহে ৰাখিব, কাৰণ পোষ্টটো কমে থাকে টি আৰ্মি, কিন্তু पोस्ट परमानेंट। तो जो भाई लोग नागालैंड मिजोरम से है वो लोग भी देख रहा होगा, तो आप लोगों के लिए है। তাৰপিছত আপাৰ আছামৰ কাৰণে তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট 17 নৱেম্বৰত আছে ইণ্টাৰভিউ। তো আপোনালোকে 17 তাৰিখে গ'লে হ'ল। মাছিমপুৰতে হ'ব গোটেই। আৰু বাকী বৰাক ভেলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জৰ 18 নৱেম্বৰ। আৰু অৰুণাচল প্ৰদেশ কাহে 19 তাৰিখত, ত্ৰিপুৰা, তেনেকৈ চবৰে দিছে। আপোনালোকৰ ইয়াতে ৰিপৰ্টিং টাইম, কেণ্ডিডেট ফিজিকেল টেষ্ট ভেনু 5টাৰ পৰা হ'ব, ৰাতিপুৱা 10টাৰ ভিতৰত শেষ কৰিব গৈছে। স্পেচিফিক ডেট মেডিকেল এক্সামিনেশ্যনৰ সিদিনাই হ'ব, ৰানিং যিদিনা হ'ল তাৰপিছতে মেডিকেল। আৰু ডকুমেণ্টছৰখিনিও মই কৈ আছোঁ। আৰু 18 পৰা 42 কৈছোঁৱে। এতিয়া চল্ডাৰ জেনেৰেল ডিউটি, চল্ডাৰ ট্ৰেডমেন, চল্ডাৰ ক্লাৰ্ক ইয়াতে লিখিয়ে দিছে, আপোনালোকে কোনো যাতে ভুল নাভাবি কিনে নাযায়। আপোনালোকে চল্ডাৰ যদি জিডিত যায় তেনেহ'লে আপোনাৰ ক্লাছ 10 পাছ লাগিব, 45% মাৰ্ক লাগিব, কিন্তু প্ৰত্যেকটা ছাবজেক্টত 33 মাৰ্ক কৰি লাগিব। আপোনাৰ 100 মাৰ্কৰ যিহেতু পৰীক্ষা হয় আমাৰ মেট্ৰিকত, তাৰে মেট্ৰিকত টোটেল অভাৰঅল পাৰ্চেণ্টেজ লাগিব 45। আৰু প্ৰত্যেকটো হিন্দী, ইংলিছ, মেথছ চব ছাবজেক্টতে 33 মাৰ্ক কৰি লাগিব। আপোনালোকে শুনিছেনে? ভালকৈ আপোনালোকে এইখিনি কথা ধ্যান দিব। যেতিয়া লৈ যাব ডকুমেণ্টছখিনি, তেতিয়া তাতে যাই ক'লে হ'ল, কাৰণ ইয়াতে অনলাইন বুলি লিখা নাই, অফলাইনে হ'ব। তো আপোনালোকে তেতিয়া যাওক। আৰু যিহেতু চল্ডাৰ ট্ৰেডমেনৰ কাৰণে কোনো পাৰ্চেণ্টেজ ধৰি দিয়া নাই, আপোনালোকে 8 পাছ হ'লেও হ'ব। হাউচ কিপাৰৰ কাৰণে 8 পাছ, যিসকলে 8 পাছ যাব খোজে। আৰু অল ট্ৰেড যদি আপোনালোকে হাউচ কিপাৰ বা মেচ কিপাৰৰ কাৰণে এপ্লাই কৰিব পাৰে, তাতে 10 পাছ, কোনো পাৰ্চেণ্টেজ ইয়াৰ উল্লেখ নাই। কিছুমানে 30% পালেও এপ্লাই কৰিব পাৰিব, যিটো ট্ৰেডমেন আছে ক্লাছ 10ৰ সিহঁতে। আৰু ক্লাৰ্কত আপোনাৰ 60% লাগিব অভাৰঅল, আৰু মিনিমাম 50%, 50 কৰি প্ৰত্যেকটো ছাবজেক্টত লাগিব, আৰু অভাৰঅল 60%, যিসকলে 12 পাছ কৰিছে, আৰ্টছ, কমাৰ্চ, ছায়েন্স এনি। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড 160 চেণ্টিমিটাৰ লাগিব। যদি আপুনি অসমৰ পৰা এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা হয়, 157 চেণ্টিমিটাৰ ডমিচিয়েল আপোনালোকে বনাই ল'ব আগত এইকেইদিনতে। সেইকাৰণে কৈছোঁ আপোনালোকে ধ্যান দিয়ক ডকুমেণ্টছৰ কাৰণে। আৰু হাইট আৰু ৱেট আপোনালোকৰ হাইট হিচাপত 160 মেইন, 160 হ'লে আপোনালোকৰ 5 ফুটে হ'ব, 5 ফুটে হ'ব। 165 হ'লে 5 ফুট 5 হয়, তো 5 ফুট 2 ইঞ্চি হ'ব লাগে। তো আপোনালোকে এইখিনি। আৰু চেষ্টটো 82 চেণ্টিমিটাৰ লাগিব, আৰু 5 চেণ্টিমিটাৰ এক্সপান্স কৰিব লাগিব, টোটেল 82 চেণ্টিমিটাৰ এক্সপান্স কৰি। আৰু ডকুমেণ্টছখিনি আপোনালোকে ফটোকপি আৰু অৰিজিনেল লগত, কিন্তু ডুপ্লিকেট লৈ নাযাব, নহ'লে পুলিচক থানাত দিব আপোনালোকে তাতে গ'লে। বাৰ্থ চাৰ্টিফিকেট লাগিব, 10 বৰ্ড চাৰ্টিফিকেট। আৰু যিসকলে 8 পাছৰ কাৰণে যাব, তেওঁলোক ডকুমেণ্টছখন বনাই ল'ব যে 8 পাছৰ মাৰ্কশ্বিট যদি লৈ আহে কোনোবাই
স্কুলৰ পৰা গৈ হাইস্কুলৰ পৰা গৈ তেতিয়াহ'লে ডেট অফ বাৰ্থটো যাতে ভালকৈ মেনশ্যন আধাৰ কাৰ্ডত যিটো আছে সেইটো উঠাই কিনে দি বনাই লৈ আহে কাৰণ নহ'লে পিছত আপোনাৰ ডেট অফ বাৰ্থ গণ্ডগোল হ'লে তাতে ৰানিং পাছ কৰাৰ পিছত একো কাম নহ'ব আপোনালোকক ৰিজেক্ট কৰি দিব তো এডুকেশ্যন চাৰ্টিফিকেট 10 আৰু 12 লৈ যাব আৰু বাৰ্থ চাৰ্টিফিকেট কমন লাগিবই ডমিচিয়েল আপোনালোকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা বনাই আনিব কাষ্ট চাৰ্টিফিকেট লাগিব ৰিলিজিয়ন চাৰ্টিফিকেট হিন্দু বুলি কেৰেক্টাৰ চাৰ্টিফিকেট কেৰেক্টাৰ SP অফিচৰ পৰা বনাই ল'ব আৰু মেৰিট যদি মেৰিটেল ষ্টাৰ্ট আনমেৰিট আৰু ৰিলেশ্যন চাৰ্টিফিকেট কাৰোবাৰ যদি এক্স ছাৰ্ভিচমেন আছে পান কাৰ্ডটো লাগিবই যদি স্পৰ্টছ চাৰ্টিফিকেট আছে আপোনালোকৰ লৈ যাব সেইটো কাৰণে ভাল বাকি 20 কপি ফটো পাছপোৰ্ট সাইজ লৈ যাব যদি পাছ হয় আপোনাৰ কপাল ভাল যদি পাই যায় কি কৰে ভগৱানৰ আশাত পালে তো ভালে আশা কৰোঁ আপোনাৰ ভাল হওক আৰু ফটোগ্ৰাফ মাছ হেভি প্ৰপাৰ হেয়াৰ কাট এণ্ড ক্লিন শেভ এক্সপেক্ট শিখ কেণ্ডিডেট আচ্ছা শিখ কেণ্ডিডেট যিখিনি আছে মানে পাঞ্জাবৰ এইখিনিৰ কাৰণে কৈছে হেয়াৰ কাট আৰু কিবা লাগে যদি আপুনি অসমত আছে পাঞ্জাবৰ মানুহ তো এইখিনিয়ে আছিলে নটিছখন বন্ধুসকল এইটো পাৰ্মানেণ্ট জব হয় আৰু টি এ আৰ্মিৰ তো এইটো অগ্নিবীৰৰ দৰে নহয় 4 বছৰ তো আপোনালোকে এপ্লাই কৰিব 12 নৱেম্বৰৰ পৰা ষ্টাৰ্ট তো নাগালেণ্ডৰ 12 আমাৰ অসমৰখিনি শুনি লওক 15 পৰা 17 তাৰিখলৈকে আৰু 18 তাৰিখলৈকে বৰাক ভেলীত আছে তো আপোনালোকে এপ্লাই কৰিব তো মিছ নকৰিব আৰু এইখিনি মনত ৰাখিব শিলচৰ যদি যাব লাগে আপোনালোকে গুৱাহাটীৰ পৰা ট্ৰেইন আছে তো শিলচৰ গৈ পাব ডাইৰেক্ট টাইম লাগে 2 দিন আগতে ওলাব তাতে যাই ৰুম চুম পাব ধন্যবাদ এইখিনি আছিলে বন্ধুসকল কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব জয় হিন্দ